আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছে এটি নতুন ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো হৈছে এটা আনবক্সিং ভিডিঅ' আৰু মই মাজে মাজে যিহেতু আপোনালোকৰ ওচৰত মই কাপোৰৰ আনবক্সিং ভিডিঅ' লৈ আহোঁ আৰু কিন্তু আজি মই আনিছোঁ আনবক্সিং ভিডিঅ' হৈছে এই ডাঙৰ পাৰ্চেলটো যিহেতু ফ্লিপকাৰ্টৰ পৰা মোৰ পাৰ্চেল এটা ৰিচিভ হৈছিলে আৰু মই যিহেতু আনবক্সিং কৰিম ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ তো ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব তো আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে পাৰ্চেল আৰু পাৰ্চেলটো দেখিছে আপোনালোকে ফাটি আছে। ফাটি থকা কাৰণটো হৈছে পাৰ্চেলটো একচুৱেলি অপেন বক্স ডেলিভাৰী আছিলে তো সেইটো কাৰণে পাৰ্চেলটো অপেন হৈ আছে কিন্তু ভিতৰত যোনটো প্লাষ্টিক আছে সেইটো নাই ফটা, জাষ্ট ওপৰতো খুলি পেলাই সিহঁতে চাই পেলাই দিছে আৰু এইটোত এক্সচেঞ্জ আৰু ৰিটাৰ্ণ অপশ্যন দুইটাই এভেইলেবল আছে। তো মই ফাৰ্ষ্টত ওপৰটো খুলিলোঁ, তাৰপিছত মই ভিতৰত কি আছে ন সেইটো মই আপোনালোকক দেখাই আছোঁ। আৰু দেখিছে আপোনালোকে মই ইউনিফৰ্ম পিন্ধি আছোঁ কাৰণ মই ৰেডি হৈছিলোঁ ডিলাৰ যাবলৈ কাৰণে আৰু ভাবিলোঁ যিহেতু পাৰ্চেলটো খুলি আছোঁ তো আপোনালোকৰ লগত ভিডিঅ'টো মই বনাই দিওঁ, তো সেইকাৰণে ডিলাৰ ইউনিফৰ্ম পিন্ধি পেলাই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰিব বাৰু, কমেণ্ট কৰি থাকিলে ধৰক মই আৰু নতুন নতুন ভিডিঅ' আগবঢ়াব পাৰিম। এইটো বাৰু কি হ'ব পাৰে কওকচোন? এইটো একচুৱেলি বহুত ধুনীয়া বস্তু এটা হয়। এইটো হৈছে এটা বেডশ্বীট আৰু ইয়াত আছে পিলো কভাৰো আছে চাগে, মই চেক কৰি লওঁ প্ৰথমতে। এইটো হৈছে এটা বেডশ্বীট, চাওকচোন ইমান ধুনীয়া লাগিছে কালাৰটো আৰু ইয়াত লগতে আছে পিলো কভাৰ। একচুৱেলি মই এটা কমপ্লিট ছেট এটা অৰ্ডাৰ কৰিছিলোঁ, কমপ্লিট ছেট একচুৱেলি বেডশ্বীট, পিলো কভাৰ লগতে কমফৰ্টাৰ। তো যিহেতু ঠাণ্ডা আহি আছে তো কমফৰ্টাৰটো খুব দৰকাৰ হয়, তো সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ। আৰু এইটো হৈছে পিলো কভাৰ আৰু চাইজটো দেখিছে বহুত ডাঙৰ হ'ব, সৰু নহয়, ডাঙৰ হ'ব পিলো কভাৰটো। তো এই দুটা আছে, দুটা পিলো কভাৰ আছে লগতে। আৰু লগতে এইটো হৈছে বেডশ্বীট আৰু বেডশ্বীটটো ভাল লাগিছে। একচুৱেলি এইটো কিং চাইজ বেডৰ হয়, চাইজটো ডাঙৰ দিছোঁ মই, যিহেতু আমাৰ বেডখন ডাঙৰ হয় তো সেইটো জোখৰে দিয়া হৈছে। এইটোত একচুৱেলি বেলেগ বেলেগ চাইজো এভেইলেবল আছে, সৰু আছে ডাঙৰো আছে, তো মই এইটো দিছিলোঁ। আৰু এইটো হৈছে মেইন বস্তু যোনটোৰ কাৰণে এইটো মই কমপ্লিট ছেটটো অৰ্ডাৰ দিছোঁ আৰু এইটো হৈছে কমফৰ্টাৰ। আৰু এইটো একচুৱেলি বহুত বেছি গৰম নালাগে, অকণ পাতলৰ ভিতৰতে হয়, তো সেইকাৰণে এইটো অৰ্ডাৰ দি দিছোঁ যাতে সুবিধা হয় আৰু ঠাণ্ডা দিনৰ কাৰণে। বেছি ঠাণ্ডা নহয়, অকণ ঠাণ্ডা যেতিয়া হয় তেতিয়াৰ কাৰণে লাগিব এইটো। এইটো চাক কমফৰ্টাৰ আৰু এতিয়া এইটো লৈ পেলাই শুই থাকিম আৰু ডিলাৰ চিলাৰ বাদ দি দিম, সেইটো লৈ পেলাই শুই থাকিম আৰু। চাওকচোন কিমান ধুনীয়া, কিমান বেছি ভাল লাগিছে। এইটো চাওক ডাঠ হয়, একচুৱেলি ইমান পাতল নহয়, ডাঠে হয়। আৰু কমফৰ্টাৰটো একচুৱেলি ডাবল বেডৰ চাইজতে আহিছে, যিহেতু চাইজটো ডাঙৰ দিয়া হৈছে আৰু বহুত বেছি ডাঙৰো হয় আৰু চফ্টো হয় একদম। আৰু যেতিয়া ঠাণ্ডাটো আহিব প্ৰায় ঠাণ্ডাত পূৰা ধুনীয়াকৈ ল'ব পাৰি আৰু এইটো। আৰু ইমান বেছি ভাল লাগিছে, চাওকচোন প্ৰিণ্টটো ভাল লাগিছে, কালাৰটো ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছে নে নাই জনাবচোন। আৰু যদি আপোনালোকক লিংকটো লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লিংকটো মই দি দিম বাৰু যদি আপোনালোকে কমেণ্ট কৰে। আৰু বহুত বেছি ভাল লাগিছে আৰু একচুৱেলি বহুত এফৰ্ডেবল, বহুত কম দামতে পায়, এফৰ্ডেবল দামতে হয়।
তো আপোনালোকেও পাৰ্চেছ কৰিব পাৰিব গোটেই কম্বো ছেটটো এনেকুৱা ধৰণৰ কম্বো ছেট কেইবাটাও আছে তো এইটো মোৰ ভাল লাগিছিলে তো এইটো মই অৰ্ডাৰ কৰিছোঁ আৰু আপোনালোকে নতুন নতুন বেলেগ অৰ্ডাৰ কৰিব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে